মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকক অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত ফ্ৰী এখন অসমীয়া ব্যাকৰণৰ বিষয়ে জনাম। এই ব্যাকৰণখনৰ বিষয়ে বহুতো ছাত্ৰ-ছাত্ৰীয়ে নাজানে, গতিকে মই ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিওঁ। গতিকে এইখন একেবাৰে ফ্ৰী হয় আৰু ক'ত পাবা এনেদৰে পাবা গোটেইখিনি ভিডিঅ'টোৰ শেষত মই তোমালোক কৈ দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কিতাপখনৰ নাম হৈছে অসমীয়া ব্যাকৰণ জ্যোতি। এই কিতাপখন বিশেষকৈ নৱম আৰু দশম শ্ৰেণীত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয়। লগতে আন ক্লাছত পঢ়া ছাত্ৰ-ছাত্ৰীসকলেও এই কিতাপখন চাব পৰা বহুত ভাল কিতাপ হয়। ঠিক আছে, এইখন অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত ফ্ৰী টেক্সট বুক হয়। গতিকে ইয়াত চোৱা কি পাবা তোমালোকে। কোন নম্বৰ পৃষ্ঠাত কি দিয়া আছে। ধ্বনি পৰিৱৰ্তনৰ আভাস দিয়া আছে পেজ নম্বৰ 1ত। তাৰপিছত ধাতু আছে 5 নম্বৰ পেজত, ক্ৰিয়াপদৰ বিষয়ে আছে 13 নম্বৰ পেজত, প্ৰত্যয়ৰ বিষয়ে আছে 40 নম্বৰ পেজত, তদ্ধিত প্ৰত্যয়, অসমীয়া তদ্ধিত প্ৰত্যয়, আগত বা আগন্তুক তদ্ধিত প্ৰত্যয়, পুৰুষ নিৰ্দেশক প্ৰত্যয়, নিৰ্দেশাত্মক প্ৰত্যয়। তো অসমীয়া ব্যাকৰণৰ গোটেইখিনি তোমালোকে ইয়াতে পাবা। উপসৰ্গ, অনুৰূপ শব্দ, অনুকাৰ শব্দ, জুৰীয়া শব্দ, শব্দ বিভক্তি গোটেইখিনি তোমালোকে ইয়াতে ধুনীয়াকৈ পাই যাবা। নেক্সট আছে বাক্য সম্প্ৰসাৰণ, বাক্য সংকোচন, বাক্য সংযোজন, প্ৰশ্নবোধক বাক্য, ইচ্ছাবাচক বাক্য, আজ্ঞাবাচক বাক্য, প্ৰত্যক্ষ আৰু পৰোক্ষ উক্তি, সমাস গোটেইখিনি তোমালোকে ইয়াতে পাবা। ঠিক আছে, কিতাপখন এনেকুৱা ধৰণৰ হ'ব। তোমালোকে তলৰ ফালে চোৱা, গোটেইখিনি তোমালোকে ইয়াতে ধুনীয়াকৈ দিয়া আছে। এতিয়া আহিছোঁ এই কিতাপখন তোমালোকে ক'ত পাবা। এই কিতাপখন তোমালোকে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আদিত যদিহে জইন কৰিছা তোমালোকে তাত পায়ে যাবা, বা টেলিগ্ৰাম চেনেলত দি থোৱাই আছে ডাইৰেক্ট PDF-টো। যদিহে তোমালোকে তাতো জইন কৰিব নিবিচৰা, একেবাৰে ফ্ৰী হয়, কিন্তু যদিহে বিচৰা জইন কৰি ল'ব পৰা। যদি তাত জইন কৰিবলৈ নিবিচৰা তোমালোকে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ পাবা। সেই হোৱাটছআপ নাম্বাৰটোত তোমালোকে যদিহে এই ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিয়া, মই তোমালোকক এই কিতাপখনৰ PDF-টো দি দিম। তো একেবাৰে ফ্ৰী হয়। যদিহে লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নাম্বাৰটোত ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিবা, মই তোমালোকক লগে লগে PDF-টো দি দিম। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও উপকৃত হ'লা। যদিহে তোমালোকে ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।